বৃন্দাবনত কলিয়া কানাই বজাই মধুৰ বাঁহী বিৰহিনী গোপী মাতে বাৰে বাৰে বিৰহিনী গোপী মাতে বাৰে বাৰে দেখা দিয়া আহি শিহৰণ জাগে ঘনে ঘনে মনে মনে প্ৰাণে প্ৰাণে শিহৰণ জাগে ঘনে ঘনে মনে মনে প্ৰাণে প্ৰাণে কাণৰ বাঁহীৰ সুৰ শুনি বিৰহিনী গোপী মাতে বাৰে বাৰে দেখা দিয়া আহি ও কান্হা ও কান্হা ও কান্হা ও কান্হা পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই যে গীতটি গালোঁ এই গীতটো মই যেতিয়া হেৰিত আছিলোঁ ভাগ্যদেৱীত আছিলোঁ প্ৰথম বছৰ তেতিয়া মানে মই ডান্স কৰি আছিলোঁ হেৰি থিয়েটাৰত ভাগ্যদেৱী থিয়েটাৰত তেতিয়া এইটো নাটিকাৰ গীত আছিলে আৰু নাটিকাখনৰ নাম আছিলে কৃষ্ণ সেই মানে নাটিকাখনৰ গীতখিনি ইমানেই ধুনীয়া আছিল কি বুলি ক'ম মানে গাই পেলাই ভাল লাগিছে কাৰণ মই নেক্সট ইয়াৰ আকৌ ডান্সৰ পৰা মই গানত মই এগ্ৰিমেণ্ট কৰিছোঁ তাৰ পৰাই মই গানৰ আৰম্ভণি কৰিছোঁ হেৰিৰ পৰা ভাগ্যদেৱী থিয়েটাৰৰ পৰা তো তাৰে আগতে মই ডান্স কৰিছিলোঁ তো তাতে প্ৰথম বছৰ ডান্স কৰিলোঁ তাৰপিছত নেক্সট আহিলোঁ মই ভাগ্যদেৱীতে আকৌ এগ্ৰিমেণ্ট কৰিলোঁ চাইন কৰিলোঁ গান গোৱা কৰি তো তাৰ পৰাই যাত্ৰা মোৰ আজিলৈকে মই গান গাইছোঁ আৰু হেৰি নহয় তাৰ মাজে মাজে মই মানে ডান্স কৰা মানুহ মই ডান্স কৰিব মন যায় কি কৰিম আৰু মাজে মাজে কেতিয়াবা ডান্সো কৰি দিওঁ আৰু কিন্তু তাৰ নেক্সট মই আকৌ ডান্সত গৈছিলোঁ কাৰণ মানে ডান্সত মানে মোৰ মূৰটো মানে ইমানে সোমাই গৈছিলে যে মই গান নহয় মই ডান্সতে যাম মানে কিন্তু ঘৰৰ পৰা মোক পুৰা প্ৰেছাৰ দিছে যে ডান্সত থাকিব নালাগে ডান্স মাহঁতে বেয়া নাপায় ডান্স ভালে পায় কিন্তু যিহেতু দেউতাই গান বহুত ভাল পায় তো মাও ক'লে যে গানতে থাক তো ডান্স থাকিব নালাগে তই গানতে থাক তেতিয়াৰ পৰা নেক্সট মই সূৰ্যত আকৌ মই হেৰি কৰিলোঁ ডান্সত আহিলোঁ তাৰপিছত আকৌ তাৰ পৰা নেক্সট মই গানৰ পৰা যি আৰম্ভ কৰিলোঁ এতিয়ালৈকে মই গানে গাই আছোঁ আৰু গানতে মই এগ্ৰিমেণ্ট কৰি আহিছোঁ তো এয়া হ'ল মোৰ জীৱনৰ গানৰ যাত্ৰা তাৰ পৰা আৰম্ভ হৈছে প্ৰথম ভাগ্যদেৱী নেক্সট আকৌ গ'লোঁ সূৰ্যত ডান্স কৰি আকৌ নেক্সট মই গানত আহিলোঁ সেই সূৰ্যৰ পৰা যি গানত ধৰিছোঁ আজিও ইয়ালৈকে যাত্ৰা মোৰ চলি আছে আবাহনত এইবাৰ 3 বছৰ হ'ল বৰ্তমান 3 বছৰ চলি আছে ইয়াতে মোৰ 3 বছৰ চলি আছে মই গান গাই আছোঁ আৰু অহা বছৰো মই ইয়াতে এগ্ৰিমেণ্ট হৈছে গানত আৰু পিছত কি হয় নাজানো আৰু তো গাইজ আগলৈ চাই থাকক আজি আমাৰ যাত্ৰা আমি গৈ আছোঁ আজি গোৱালপাৰা কি নাম আছিল দলগমা গোৱালপাৰা দলগমাত আৰু চবতছে ডাঙৰ কথা কি জানে গাইজ জেউতিৰ বাৰ্থডে মই যোৱাকালি ৰাতিয়ে হেপী বাৰ্থডে উইচ কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাৰ বাৰ্থডে জন্মদিন হয় আপোনালোকে আশীৰ্বাদ কৰিব তাৰ যাতে জীৱনটো হাঁহিৰে ভৰি পৰক খুব টেনশ্যনত থাকে তাই তো আপোনালোকে আশীৰ্বাদ কৰিব তাৰ যাতে টেনশ্যনবিলাক গোটেই একদম দূৰ হৈ যায় আৰু এই নতুন বছৰটোৰ পৰা যেন তাইৰ জীৱনটো পুৰা ৰঙীন হৈ পৰে মই ৰাতিপুৱাই বনো কি ক'ম তাকে আশীৰ্বাদ কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু গাইজ আমি একদম তালি টোপোলা বান্ধি পুৰা ৰেডি হৈ আছোঁ অলপ আগতে মই ৰাজক ফোন কৰিছোঁ বোলে তই বস্তু নিব নাহা নেকি কৈছে আৰু গৈ আছোঁ আৰু বাছখন সুধিছে বাছখন ইয়ালৈকে যাব নেকি মই আহিব একদম নিশ্চিন্ত মানে আহিব যিহেতু আমি একদম মানে চকৰ হেৰিতে আছোঁ তো বাছখনো চাগে আহি আছে আমাৰ বস্তু নিব তো গাইজ আজিৰ যাত্ৰাটো কেনেকুৱা হয় একেবাৰে শেষলৈকে স্কিপ নকৰা কৰি চাই থাকিব দেই
গাইজ আজি মানে যাব ওলাইছোঁ যে মোৰ মনটো বহুত বেয়া লাগিছে আইতাক বহুত মিছ কৰিম গাইজ আইতাৰ ফালে যাওঁ আইতা কি কৰি আছে আমাক লাগি মনত পৰিব না আমাক লাগি মনত পৰিব না কিয় নপৰিব পাৰা তাই আগে দেখিলা তাই দেখিলা আৰু কোন মনত পৰে পৰে পাৰা 2 দিন 3 দিন থাকে আজি বেয়া লাগব না নিজে ঘৃণা কৰে থাকিলে না কিছুমান থাকে আৰু বেছি কথা চা নকয় সেইগিলাখানে ভাল নাপাওঁ মই থাকিলে মানে নিজে ভাল লাগছে নে নাই লাগছে নিজে ঘৃণা কৰে থাকিব লাগে পাৰা তাহলে ভাল লাগে মোৰো ভাল লাগছে বছৰটো দিও নিজৰ মতে নিজে থাকে বেয়া নালাগে মোক যদি কথাই নকলে ভাল নালাগে আৰু আমি 3 দিনৰ কাৰণে চবৰ লগতে মানে মিলি থাকিব লাগে আৰু মই বেয়া নাপাওঁ ইকা চিৰা নিলো না নকে চিৰা আৰু কি চিৰা ভাজা নহয় এনে কাঁচা চিৰা নিম দিয়ক নিবি ডিমুৰ ফক দিয়ক আৰু চাব ৰাখোঁ মানে পলিথিন নাই এইটো কি আছিল কিবা আছে গাইছ আইতাই এতিয়া আমাক চিৰা বান্ধি দিব বোলে পলিথিন বিচাৰি আছে আৰু এয়া বিহুৰ কাৰণে গৰু মিঠাই আনি থৈ দিছে দিয়ক আমাৰ পলিথিন আছে দিয়ক বান্ধি ল'ম দিয়ক তো গাইজ আইতাৰ আহঁতৰ তাৰমানে নিজৰ ঘৰৰে খেতি পূৰা চিৰা তিৰা একদম আইতাই নিজে কৰিছে এইবিলাক আইতাই এইবিলাক কাম চাম কৰি ভাল পায় সেইকাৰণে হাজিৰা একো লগোৱা নাই তাৰ কাৰণে নিজে কৰে চব অকলে থাকে আৰু কি কৰিব তাৰ কাৰণে কাম কৰি ভাল পায় আমি ইমান এলেই হওঁ চিৰা বান্ধি দিব আৰু আমাৰ বাৰ্থডে গেল আহিছে পুৰা নতুন হাইনেক চাইনেক মাৰি এক বছৰ হ'ল যিয়ে নকটো নিপিন্ধে না বেছি তো গৰমতো নিবি এইটো বাছখন আহিছে চাগে মাত শুনিছোঁ আইতাই চিৰা বান্ধি দি আছে আমাক আৰু গাইজ এই আইতাই চিৰা লৈ আহিছে এই বাছ আইতাৰ 3টা ছোৱালী সেইকাৰণে সেই আমাৰ চিৰা নিজে খুঁজছে বিহু আহিছে যে বিহুৰ কাৰণে দিব আৰু আইতা মই আপোনাক ফোন কৰিম ৰিচিভ কৰিব কিন্তু আপুনি ৰিচিভটো কৰিব জানিব না হ'লেও মই ফোন কৰিম যেতিয়া পাৰে যেতিয়া ৰিচিভ কৰিলে হ'ল আপুনি যেতিয়া শুব তেতিয়াতো মোবাইলটোৰ লগত থাকে মই তেতিয়া ফোন কৰিম নাংগে আৰু হ'ব আমি ভাজি লওঁ একে এইটো ভাজি নহয় এইটো আৰু এইটো একে নালাগে এতিয়া আপুনি খাবই নালাগে আমি ভাজি ল'ম হ'ব এয়া মৰমত দিয়া টোপোলা বান্ধি দিছে এইটো ঘৰুৱা চিৰা না বেয়া নহয় তিতা নহয় আৰু এয়া টোপোলা সোমাই থৈ দিয়ক আপুনি যে ভাতে নাখায় আৰু এয়া তামোল চামোল কাটি থৈ দিছে এয়া নাৰিকল এইফালে আমাৰ চাগে গাড়ী আহিছে মই চাই আহোঁ ৰ'বচোন আইতা বাই বাই যাওঁ ভালে ভালে থাকিবি গাইছ আমাৰ বস্তু নিছে এতিয়া আমি গৈছোঁ অলপ বস্তু নিব আছে ৰাজি লৈ যাব বাই বাই তো গাইছ আমাৰ বাছ ফাইনেলি ষ্টাৰ্ট দিলে আৰু আইতাক দিব বহুত বেয়া লাগিছে আইতা এতিয়া অকলশৰীয়া আই লাভ ইউ নহওক উপায় নাই এৰিবতো লাগিবই এই মাত্ৰ গলিয়ালৈকে আহিছিলে বাছৰ গুৰিলৈকে আহিছিলে কেনেকৈ দিব আৰু গাইছ পুৰা ফুল হৈ গৈছে একদম আজি বাছখন চাবই ভাল হৈছে আইতা গাইছ ডগ লাভ মুতি দিলে কুকুৰটোই মৰমতে মুতছে নেকি বেছি মৰম কৰিলে মুতি দিয়ে পাৰি আকৌ মানুহ লগততো এইটো বহুত ভাল গা ধুই দিব লাগিব চেম্পু দি তাতে মানুহ নহয়
ইয়েছ মানুহ আছে কুকুৰে ভাল তই ওলাই আহিলি যে মানুহ ভৰ্তি নেকি আৰু গাইজ এয়া আমি হোটেলত বহি পুৰা চাহ খাই আছোঁ ইহঁতে খাইছে পৰঠা মই পৰঠা নাখালোঁ খালি চাহ একাপ খাইছোঁ কাৰণ আইতা ধুনীয়া কৰি খুৱাই বৈ পঠাইছে তাৰ কাৰণে একো খাব মন নগ'ল ইহঁতৰ লগত এনে চাহ একাপে খালোঁ আৰু এনেকৈ চাহ খাই আমি উঠিলোঁ পুনৰ বাছত কাৰণ বহুত দূৰ জাৰ্ণি আছিলে আজি আৰু এনেকৈ আমি আহি পালোঁ আৰু এয়া আমি সোমাইছোঁ গোৱালপাৰা আৰু চাওকচোন ইমান ধুনীয়া একদম গছ গছনি ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু য'ত গছ গছনি থাকে তাৰে পৰিৱেশটো এনেও বহুত ধুনীয়া হয় আৰু গাইজ যেনেকৈ চাওঁতে আমি গৈ পালোঁ গোৱালপাৰা আৰু গোৱালপাৰাত গৈ আমাৰ পেণ্ডেলত গৈ আমাৰ বাছৰ বস্তু সকলোৱে নমালে তাৰপিছত প্ৰথমে আমাৰ বস্তু আমি য'ত থাকিম আৰু তাৰ দাদাহঁতৰ গাড়ীখনতে উঠালে আৰু জেউতি আৰু মই আমাৰ ৰুমলৈ বুলি গুচি আহিলোঁ আৰু গাইজ ৰুমত গ'লোঁ ৰুমত গৈ পেলাই বিচনা পত্ৰ ঠিক কৰি বিচনা মানে অলৰেডি ঠিকেই হৈ আছে মই অকল কাৰেটো আৰু ব্লেংকেটখনহে ওলালোঁ আৰু ওলাই পেলাই শুলোঁ ভৰি হাত ধুই ধুনীয়া কৰি আৰু এয়া আমি থকা মানুহ ঘৰৰ খুৰীমাজনীয়ে ধুনীয়া কৰি চাহ লৈ আহিছে আৰু মই বিচনাৰ পৰা নামিব মন যোৱাৰ কাৰণে জেউতিয়ে ধুনীয়া কৰি আনি দিলে আৰু ধুনীয়া কৰি চাহ পানী খালোঁ চাহ পানী খাই শুই দিলোঁ আৰু ইয়াতে বহুত দেৰি হয় তাৰ কাৰণে আজি অলপ ইয়াতে দেৰি কৰি আহিছোঁ আৰু আজি জেউতি শৰাইও দিছে ইহঁতে এইফালে মেকআপ কৰি আছে আৰু আৰম্ভ হোৱাৰ আগে আমাৰ জেউতিৰ সকলোৱে মিলি কেক কাটিলে জানে ইয়াতে কেক কটা হয় সকলোৰে আৰু এয়া জেউতিৰ কেক কটা পৰ্ব Happy birthday dear Jyoti Happy birthday to you যেটো কপনিতে বেরে 2025 নভেম্বৰ নতুন আশা নতুন সংকল্প নতুন নমল দাস ডাঙৰীয়া তেখেতক আদৰিবলৈ আহ্বান জনাইছোঁ এইবাৰ আমি আগবাঢ়িছোঁ কাৰ্যকাৰী সভাপতি হিচাপে ময়ো তেখেতক এখন গামোচাৰে স্বাগতম জনাম আমাৰ অসমৰ স্বাভিমান গামোচা তেখেতকনো কি দিম মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা ও মৰম যাচিছোঁ এয়া তেখেতক আমি গামোচাখন অৰ্পণ কৰিছোঁ এইবাৰ আমি আগবাঢ়িছোঁ কবিতা লিখিবলৈ দিয়া মোক ছবি আঁকিবলৈ দিয়া পাৰিম মই লিখা কবিতা কিমান ডাঙৰ মেগাজিনত ছপাইছে চোৱা না চোৱা পইচাৰে পঢ়িছে আৰু আমি তো গাখীৰ ধন ভাগি পঢ়াবলৈ ওলাইছো তথাপিতো তোৰ কাণ্ড জ্ঞান আজি নহলে ভাতটাকে খাইছো বুজিছা এবাৰ বাহিৰে পঢ়িবলৈ যাব আৰু বাকি দেখি কি পেহীকৰ হাতেৰে খাবলৈ পায় নহয় শুন খাই যাবি দে ভাতটা দে মই নাযাওঁ পেহী মই বুজো না তুমি এইবোৰ ইঞ্জিনিয়াৰিং মডেল নহয় এইটো লাইনৰ লৰাই নহয় মই এটা কথা কিন্তু ল'ৰা ছোৱালী সদায় নিজৰ পচন্দ মতেই পঢ়িবলৈ দিব পচন্দৰ বিপৰীতে পঢ়িবলৈ গ'লে কোনো ল'ৰা ছোৱালী সফল হ'ব নোৱাৰে তুমি সদায় অহংকাৰ কৰিব পাৰা আৰু আমি ইয়াক লৈ সদায় আমি লাগত কৰিব পাৰোঁ তেনেকৈ কিয় ভাবা
জীয়েকজনী হৈ মইতো তাৰ ভাল হোৱাটোকে কামনা কৰিম আৰু অনিমেষকলৈ আমিও সদায় গৌৰৱ কৰোঁ আজি সি কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত গোল্ড মেডেল পাইছে ভাবিয়েই ভাল লাগে মনেৰে যি সি হ'ব বিচাৰিছিল সেয়া আজি হ'ব পাৰিছে কিয় জানা কাৰণ তুমি তাৰ মা হোৱা মই নোৱাৰো কিয় জানা কাৰণ তুমি মোৰ মা হোৱা কিয় যে ল'ৰাটো এনেকুৱা হ'ল নহয় উচ্চাকাংক্ষা বোলা বস্তুৱেই নাই বুলি তাৰ অপৰাধী চব ময়ো মূৰদুৱাই নিদিওঁ দেই মুঠতে মই তাক ইঞ্জিনিয়াৰ বনাইহে চাই থাকিবা দেউতাকক পুৱা ট্ৰেইনৰ টিকট কাটিব দিছোঁ তোমালোকে তাৰ ট্ৰেইনৰ যোৱাৰ টিকেটটো কাটিব পাৰিবা কিন্তু উভতি অহাৰ টিকেটটোতো সি নিজেই কাটিব লাগিব সি নোৱাৰিব বুলি ভাবিছা নেকি তুমি হয়তো পাৰিব বৌ হয়তো পাৰিব কিন্তু মনত সপোন ভঙাৰ কষ্ট লৈ সি কোনবাতে উভতি আহে সেয়া কিন্তু খাটাংকৈ ক'ব নোৱাৰিম তুমি তেনেকৈ ভাবিবাই তুমি তেনেকৈ তোমাৰ ল'ৰাতকৈ আন কোনোবাই ওপৰলৈ যাম সকলো বিষয়তে মোৰ মইনা সদায় 1 নম্বৰত আছে 2ত কোন আছে 3ত কোন আছে সেইবোৰ হিচাপ মই কেতিয়াও কৰিবলৈ যোৱা মই বেছি ফুটনি নামাৰিবাহে তোমাৰ ল'ৰাই চাকৰি কৰিবলৈ বিদেশলৈ যাব তাতে ঘৰ সংসাৰ কৰি চেটেল হ'ব অকলে জীৱন কটাব লাগিব তুমি অকলেতো আছোৱেই থাকিম মইনাৰ সাফল্যৰ খবৰবোৰ বুকুত বান্ধি মই হাঁহি সময়বোৰ পাৰ কৰি দিম কিন্তু কিমান দিনলৈ এদিনটো তোমাৰো ভাগৰ লাগিব উন্নতিৰ চকলাডাল বগাই যেতিয়ালৈকে মইনাৰ ভাগৰ নে মা আৰু নবগাওঁ দে সেইদিনাখনতে মই মাত ক'ম যে হ'ব দে শুন আৰু জীয়াই নাথাকো দে মোৰ ভাল কথা ভালে হৈছে দিয়া আৰু তোমাৰ মাৰ হাতৰ আঞ্জাৰ সোৱাদ বহুতো ল'ব পাৰিব যিদিনাখন মোৰ ল'ৰাই ইঞ্জিনিয়াৰ হৈ উভতি আহিব সেইদিনাখনহে মই তোমাৰ বজাৰ কৰিব মোৰ ল'ৰাই তাৰ দৰমহা টকা খৰচ কৰি কথা